উজনিৰ 4 জিলাৰ বন্যাতলৈ আৰ্থিক সকাহ 15,000কৈ অন্তৰ্বৰ্তীকালীন বান সাহায্য প্ৰদান ৭২,000 পৰিয়ালে লাভ কৰিব 15,000কৈ টকা বানাক্ৰান্তলৈ সাময়িক সকাহ প্ৰদানেৰে সোমবাৰে ভাৰ্চুৱেলি অন্তৰ্বৰ্তীকালীন বান সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে 4 জিলাৰ ৭২,000 বান পীড়িতৰ পৰিয়ালে লাভ কৰিব 15,000কৈ টকা ৭৫,000টা বান পীড়িত পৰিয়ালৰ আৰ্থিক সাহায্যৰ বাবে খৰচ হ'ব 112 কোটি টকা ৬২,৬৯৬টা পৰিয়াললৈ আমি 15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো বান শিবিৰত থকা বন্যাটক দিব অতিৰিক্ত সাহায্য 9 আগষ্টলৈ শিবিৰত থকা বন্যাটক দিব 10,000কৈ টকা 10 আগষ্টত প্ৰদান কৰিব অতিৰিক্ত 10,000কৈ টকা শিৱসাগৰ আৰু চৰাইদেউৰ বন্যাটই পাব অতিৰিক্ত সাহায্য ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল বানাক্ৰান্ত ৰাইজ ঘৰলৈ এতিয়াও উভতি যাব নোৱাৰিব 9 তাৰিখ পৰ্যন্ত তেনে পৰিয়ালসকলক অহা 10 তাৰিখে আমি পুনৰ 10,000 টকা মুকলি কৰি দিম 4 জিলাত 9-10 আগষ্টত স্থায়ী ক্ষতিৰ সমীক্ষা আৰম্ভ কৰা হ'ব 10 দিনৰ ভিতৰত স্থায়ী ক্ষতিৰ সমীক্ষা শেষ হ'ব এই স্থায়ী ক্ষতিৰ সমীক্ষাৰ পাছতে পুঁজি প্ৰদানৰ আশ্বাস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড়ত জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে স্থায়ী ক্ষতিৰ সমীক্ষা হোৱাৰ লগে লগে আমাৰ যি স্থায়ী ক্ষতিৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান প্ৰয়োজনীয় পুঁজি প্ৰয়োজন হয় ৰাজ্য চৰকাৰক সেই পুঁজি তেখেতে আমাক দিব মঙলবাৰৰ পৰা বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ে পাব আৰ্থিক সাহায্য বিদ্যালয়সমূহৰ একাউণ্টত সোমাব 2,10,000 ধন বান বিধ্বস্ত নামঘৰসমূহলৈ 1.5 লাখ টকাৰ সাহায্য ঘোষণা 7 আগষ্টৰ পূৰ্বে নামঘৰসমূহলৈ সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে বান পীড়িতলৈ সকাহ প্ৰদানেৰে ডিব্ৰুগড়ত সকলো কথা স্পষ্টকৈ উল্লেখ মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ